চিনাকি সুৰৰ পংখেদি। নমস্কাৰ। প্ৰথমেই কটন বিশ্ববিদ্যালয়ৰ শ্ৰদ্ধাৰ উপাচাৰ্য মহোদয়, শিক্ষাগুৰু মণ্ডলী আৰু অগ্ৰজসকলকে ধৰি আজি অনুষ্ঠানত উপস্থিত সমূহ সুধীবৃন্দলৈ মোৰ সশ্ৰদ্ধ প্ৰণিপাত আৰু সাদৰ সম্ভাষণ। কটন বিশ্ববিদ্যালয়ৰ প্ৰথমটো সমাৱৰ্তনৰ সৈতে সংগতি ৰাখি আয়োজিত কৰা আজিৰ এই চিনাকি সুৰৰ পমখেদি অনুষ্ঠানটিলৈ মই ডক্টৰ মুক্তিকাম হাজৰিকাই আপোনালোকক স্বাগতম জনাইছোঁ। কটন মহাবিদ্যালয় আৰু বৰ্তমানৰ কটন বিশ্ববিদ্যালয়ৰ স্বৰ্ণীল ইতিহাসৰ গৌৰৱ গাথা আজিৰ অনুষ্ঠানত উপস্থিত অগ্ৰজবৃন্দৰ সন্মুখত পুনৰাই দোহাৰিবৰ ধৃষ্টতা মোৰ নাই। তথাপিও ব্যক্তিগত স্মৃতি আৰু অতীতকাতৰ মনৰ তাগিদাত মই মাথো ক'ব বিচাৰোঁ যে কটন এটি চিনাকি সুৰ। মনৰ গহন বনত নিজানত বাজি ৰোৱা, আন্ধাৰত পোহৰ হৈ বাট দেখুওৱা এটি চিনাকি সুৰ। আৰু সেই চিনাকি সুৰৰ দোলত বান খাই ৰোৱা প্ৰত্যেকগৰাকীকে আজি আমাৰ কাষত পাই আমি নথৈ আনন্দিত আৰু কৃতজ্ঞ। লগতে কটন বিশ্ববিদ্যালয়ৰ প্ৰথমখন সমাৱৰ্তনত যিসকল ছাত্ৰ ছাত্ৰীয়ে মানপত্ৰ লাভ কৰিলে, শৈক্ষিক পৰিক্ৰমাৰ এটি ঢাপ পাৰ কৰিলে, তেওঁলোকক লৈ আমি আশাবাদী যে তেওঁলোকে এই শিক্ষানুষ্ঠানখনৰ প্ৰতি দায়বদ্ধ হৈ লগতে সমাজ আৰু স্বজাতিৰ প্ৰতি দায়িত্বশীল হৈ পোহৰৰ দিশে ধাৱমান হ'ব। আমাৰ স্নেহ আৰু শুভেচ্ছা তেওঁলোকৰ সৈতে আছে। এতিয়া চিনাকি সুৰৰ পমখেদি অনুষ্ঠানটি আৰু জীপাল কৰি তুলিবলৈ, মধুময় কৰি তুলিবলৈ, আজিৰ সন্ধিয়াটি অধিক স্মৰণীয় কৰি তুলিবলৈ আমাৰ সৈতে উপস্থিত আছে কটনৰ চৌপাশে নিজৰ সুৰৰ মালা গাঁঠিবলৈ সক্ষম হোৱা কেইবাগৰাকীও কটনিয়ান। আজি তেওঁলোকে তেওঁলোকৰ গীত মাতেৰে আমাক মোহাচ্ছন্ন কৰিব। বৰ্তমান পৃথিৱীৰ যি অসুখ, আমি সকলো একগোট হৈ শাৰীৰিকভাৱে লগ পোৱাৰ অৱকাশ নাই। তথাপি আমি আভাসী ৰূপত সন্মিলিত হৈছোঁ। আশা কৰিছোঁ সকলোৱে আজিৰ অনুষ্ঠানটি উপভোগ কৰিব। অনুষ্ঠানটিৰ প্ৰাৰম্ভতে মই কটন বিশ্ববিদ্যালয়ৰ মাননীয় উপাচাৰ্য মহোদয় অধ্যাপক ভৱেশ চন্দ্ৰ গোস্বামী ডাঙৰীয়াক অনুষ্ঠানটোত উপস্থিত সকলোকে উদ্দেশ্য কৰি দুআষাৰ ক'বলৈ অনুৰোধ জনালোঁ। কটন বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন উপলক্ষে আয়োজিত এই সাংস্কৃতিক অনুষ্ঠানলৈ মই আপোনালোক সকলোকে আদৰ সম্ভাষণ জনাইছোঁ। ব্ৰিটেইনৰ ৰজাৰ আমোলতে 1901 চনত প্ৰতিস্থাপিত হোৱা এই অনুষ্ঠানখনে চাওঁতে চাওঁতে 120 বছৰ সম্পূৰ্ণ কৰিলে। ভাৰত স্বাধীন হ'ল, অসমৰ ভৌগোলিক সীমাও সলনি হ'ল, শিক্ষা, শিল্প, বাণিজ্য, মানুহৰ জীৱন ধৰণ, আচাৰ ব্যৱহাৰ আদিৰ সকলোৰে আমূল পৰিৱৰ্তন ঘটাৰ লগতে কলা সংস্কৃতিৰ ক্ষেত্ৰখনতো জ্ঞাতে বা অজ্ঞাতে যথেষ্ট সলনি হৈ আজিৰ এই অৱস্থা বা আজিৰ এই বৰ্তমানৰ এই অৱস্থা পালেহি। ভাৰতৰ পূৰ্ব দিশৰ শিক্ষা জগতত পোহৰ বিলোৱা এই অনুষ্ঠানখনে প্ৰথমৰে পৰাই আমাৰ সাংস্কৃতিক দিশটোৰো বঠা ধৰি আহিছে। প্ৰতি বছৰে অনুষ্ঠিত হোৱা মহাবিদ্যালয় সপ্তাহত সুন্দৰকৈ বিভিন্ন গীত মাত পৰিৱেশন কৰা প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলৰ মাজৰ পৰা এজনক বছৰৰ শ্ৰেষ্ঠ গায়ক বা গায়িকা হিচাপে কটনে স্বীকৃতি দি আহিছে। এই স্বীকৃত গায়ক গায়িকাসকলেই পৰৱৰ্তী সময়ত অসমৰ গীত মাতৰ চৰ্চা কৰি অসমীয়াৰ সাংস্কৃতিক দিশটো জিলিকাই ৰাখিবলৈ বিভিন্ন ধৰণেৰে অৱদান আগবঢ়াই আহিছে। সেইসকল শিল্পীৰ মাজৰ পৰাই কিছুসংখ্যক গায়ক গায়িকালৈ তেখেতসকলৰ অৱদানক সুঁৱৰি আজিৰ এই সাংস্কৃতিক অনুষ্ঠান পৰিৱেশনৰ আয়োজন কৰা হৈছে। তেখেতসকলৰ সকলোকে এই সীমিত সময়ৰ ভিতৰত আমি সামৰিব হয়তো নোৱাৰিম, তাৰ বাবে আমি দুখিত। অৱশ্যে আজিৰ এই অনুষ্ঠানখন আপোনালোকৰ মনোগ্ৰাহী হ'লে পৰৱৰ্তী সময়ত প্ৰত্যেক সমাৱৰ্তনৰ দিনা কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভা প্ৰেক্ষাগৃহত এনে অনুষ্ঠান জীৱন্ত ৰূপত পৰিৱেশন কৰিব পাৰিম বুলি আমি আশা কৰিছোঁ। আপোনালোকে অনুষ্ঠানখন উপভোগ কৰক। ধন্যবাদ। মাননীয় উপাচাৰ্য মহোদয়ক মই কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।
এতিয়া চিনাকি সুৰৰ পম খেদি অনুষ্ঠানটি আগুৱাই লৈ যাবলৈ মই কটনৰে প্ৰাক্তন ছাত্ৰ আৰু বৰ্তমান আকাশবাণী গুৱাহাটীৰ ঘোষক আৰু সকলোৰে চিনাকি কণ্ঠ ইন্দ্ৰজিৎ দাসক অনুৰোধ জনালোঁ। আৰু ইয়াৰ লগে লগে মই ডক্টৰ মুক্তিকাম হাজৰিকাই এই অনুষ্ঠানটোৰ আৰম্ভণিৰ আধৰুটাৰ দায়িত্ব সমাপন কৰি ইন্দ্ৰজিৎ দাসলৈ এৰিলোঁ। শুভ হওক সন্ধিয়াটো, তাৰে কামনাৰে নমস্কাৰ। ধন্যবাদ জনাইছোঁ মুক্তিকাম হাজৰিকা, ধন্যবাদ জনাইছোঁ কটন বিশ্ববিদ্যালয় কৰ্তৃপক্ষক আজি এই সুৰীয়া সময়খিনিত মোকো জড়িত কৰাৰ বাবে। কটন বিশ্ববিদ্যালয়ৰ আজি এটি শুভ দিন, প্ৰথম সমাৱৰ্তন সমাৰোহৰ আজি এই দিনটোত 1996 চনত কটন কলেজলৈ অহা মোক আকৌ এবাৰ জড়িত হোৱাৰ সুযোগ দিলে। খুব ভাল লাগিছে। কটন কলেজ বুলি ক'লে আচলতে আমাৰ আবেগ জড়িত হৈ আছে। অমলেন্দু গুহৰ ভাষাত, তুমি অসমৰ দৃপ্ত প্ৰাণৰ প্ৰদীপ্ত মেজি জুই, তোমাৰ নাচৰ চেমে চেমে ফুলে আশাৰ পাপৰিবোৰ, উঠি অহা ডেকা দলৰ চকুত ফিৰিঙতি সানি দিয়া লুইত পাৰৰ চিৰ যৌৱনা কটন কলেজ মোৰ। আজি কটন কলেজ কটন বিশ্ববিদ্যালয়লৈ উন্নীত হ'ল যদিও আমি অতীতটো বিচাৰিলে সেই কটন কলেজলৈ আমি উভতি যাম। আজি যিসকলে ভাগ লৈছে, যিসকলে অনুষ্ঠানটি চাই আছে, তেওঁলোকৰ মনো চাগৈ সেই সময়খিনিলৈ উৰা মাৰিছে যি সময়ত তেওঁলোকে কটন কলেজত পঢ়া শুনা কৰিছিল। আমি সেইসকলৰ ওচৰলৈ যাম আজি, যিসকলে কটন কলেজত থকা সময়ত সংগীতৰ চৰ্চা কৰিছিল বা এতিয়া কটন বিশ্ববিদ্যালয় হোৱাৰ সময়তো তেওঁলোকে সংগীতৰ চৰ্চা কৰিছে আৰু নিজৰ বাবে এটি সুকীয়া চিনাকি লাভ কৰিবলৈ সক্ষম হৈছে। প্ৰথমে আমি লগ পাব বিচাৰিছোঁ এনেকুৱা এগৰাকী কটনিয়ান, যিগৰাকীয়ে কটন কলেজত অধ্যয়ন কৰিব অহা সময়ত অনাতাঁৰ শিল্পী আছিল। আকাশবাণীত তেখেতে গীত গাইছিল। গুৱাহাটী অনাতাঁৰ কেন্দ্ৰ স্থাপন হৈছিল 1948 চনৰ 1 জুলাইত। সেই আৰম্ভণিৰ সময়ছোৱাত তেখেতে ৰেডিঅ'ত গীত গাইছিল আৰু পাছলৈ কটন কলেজত পঢ়িবলৈ আহি তেখেতে ইয়াতো সংগীতৰ বিভিন্ন প্ৰতিযোগিতাত ভাগ ল'লে, ক্ৰীড়াৰ প্ৰতিযোগিতাত ভাগ ল'লে আৰু সংগীতৰ ক্ষেত্ৰত তেখেতৰ যি সুৰীয়া জীৱন, সেই সুৰীয়া জীৱনটোক সমৃদ্ধ কৰিছে কটন কলেজৰ সেই সময়খিনিয়ে। কটন কলেজত তেখেতে শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মানো লাভ কৰিছিল। নিশ্চয় আপোনালোকৰ মন গৈছে তেখেতনো কোন জানিবলৈ, নহয়নে? আহকচোন আমি তেখেতক লগ পাওঁ। কটন বিশ্ববিদ্যালয় আজি প্ৰথম সমাৱৰ্তন আজি হৈ যোৱা বুলি গম পাইছোঁ ৰাতিপুৱাই। বৰ ভাল লাগিলে। আৰু আমি পঢ়া সেই কলেজখন আজি ইউনিভাৰ্চিটিত পৰিণত হ'ল আৰু বহুত আগুৱাই যাব বুলি আমি হেৰি কৰিছোঁ। আৰু যিসকল ষ্টুডেণ্টে তাত পঢ়িছে তেওঁলোকলৈ আমি শুভেচ্ছা, মই মোৰ ফালৰ পৰা শুভেচ্ছা জনালোঁ। মই মোৰ দুটা গীত শুনাব খুজিছোঁ। দুখন মই CD কৰিছিলোঁ, সেই তাৰে গীত। নীল আকাশৰ মেঘালীৰ শুকুলা দেশত পাতিছোঁ আপোনিলৈ, মাজনিশাৰ পক্ষী মই, ঘনে ঘনে দোনালীৰ পোহৰ দেশৰ পৰা মোৰ সুৰে পৃথিৱীত সৰগ জীয়াই, ক্ষুধাতুৰ মানৱৰ উজাগ্ৰতিৰ বেদনাত শান্তি বিলাই, দৃষ্টিৰ অগোচৰ ৰূপ বিলোলন মায়াবী পক্ষী মই, মাজনিশাৰ পক্ষী মই, মাজনিশাৰ পক্ষী মই। ধন্যবাদ বৰুৱাদেউ। আপোনাৰ বয়স এতিয়া 86 বছৰ। এই বয়সতো আপুনি ইমান ধুনীয়াকৈ গীত গাই শুনালে। আপোনাৰ কথা, আপোনাৰ গীত শুনি আমি সকলো আপ্লুত হৈছোঁ। আপোনাক আকৌ এবাৰ ধন্যবাদ। এইবাৰ আমি লগ পাব বিচাৰোঁ এনেকুৱা এগৰাকী কণ্ঠশিল্পীক,
যি কটন কলেজৰ এগৰাকী অধ্যাপিকা আছিল। অধ্যাপিকা হিচাপে তেখেতে ছাত্ৰ ছাত্ৰীসকলক সদায় মৰম আদৰেৰে পাঠদান কৰা আমি দেখিবলৈ পাইছিলোঁ। তেখেত মোৰো শিক্ষাগুৰু আছিল আৰু তেখেতৰ কন্যাক আপোনালোকে জানেই, অসমীয়া চলচ্চিত্ৰ আমিষত তেখেতে অভিনয় কৰিছে। তেখেত হ'ল লিমা দাস। গতিকে আপোনালোকে গমেই পাইছে আমি কাৰ কথা কৈছোঁ। আমাৰ সকলোৰে শ্ৰদ্ধাৰ অধ্যাপিকা তথা বিশিষ্ট কণ্ঠশিল্পী মৃদুলা দাস বাইদেউৰ কথা আমি কৈছোঁ। আহক এইবাৰ আমি তেখেতক লগ পাওঁ, তেখেতৰ মনৰ কথা শুনো, ছাত্ৰ ছাত্ৰীসকলক উদ্দেশ্যি তেখেতেনো কি ক'ব আৰু তেখেতৰ সুৰীয়া জীৱন কটন কলেজৰ সেই সময়খিনিৰ কথা আৰু যদি সম্ভৱ হয়, যদি এটি বা দুটি গীত তেখেতে অলপ গুণগুণাই দিয়ে, নিশ্চয় আমাৰো ভাল লাগিব। তেতিয়াহ'লে বাইদেউক আমি লগ পাওঁ। আজিৰ এই সমাৱৰ্তনত যিখিনি ছাত্ৰ ছাত্ৰীয়ে তেওঁলোকৰ প্ৰমাণ পত্ৰ লাভ কৰিলে তেওঁলোকলৈ শুভেচ্ছা জনাই মই মোৰ আগৰ পুৰণি দুটি গীতৰ দুটি কলি গুণগুণাই দিছোঁ। তেওঁলোকলৈ মই মনৰ শুভেচ্ছা যাচিছোঁ। কত ফাগুনৰ অভিসাৰ, কত ফাগুনৰ অভিসাৰ, থমকিলে বেদনাৰে এই ফুল দিলো তোমাকে স্বপ্নৰে মৰমৰে। মই আন এটি গীত গুণগুণাই দিছোঁ। গীতটি ৰচনা কৰিছিলে সুগীতিকাৰ লীলা গগৈদেৱে আৰু সুৰ সংযোজনা কৰিছিলে অসমৰ এগৰাকী আগশাৰীৰ সুৰকাৰ মুকুল বৰুৱাদেৱে। গীতটি মই 60 দশকতে ৰেডিঅ'ত গাইছিলোঁ। পিছত HMVত 69-70 চনত এতিয়া ৰেকৰ্ডিঙো কৰিছিলোঁ। গীতটি এষাৰি গুণগুণাই দিছোঁ। ডিঙিৰ হাতে হাতে সৰি পাতে মেজাং মেজাং কৰি সোণৰ নেজে পতাবিৰি কতেনো এৰিলি ৰূপহী গাভৰু, কতেনো এৰিলি ৰূপহী গাভৰু দেহাৰ চাপা কলি চিৰি কাণৰে থুৰীয়া উকা বা সৰুৱা ৰঙাকে যাং ফাইকেৰু কতেনো এৰিলি বুকুৰি হাখনি সোণৰ লঙে কেৰু সৰু, সোণৰ লঙে কেৰু সৰু। বাইদেউ আপোনাক ধন্যবাদ জনাইছোঁ। আপোনাৰ পৰা আমি শিক্ষা গ্ৰহণ কৰিছিলোঁ। ইমান মৰম আদৰ আপোনাৰ, কেতিয়াও আমাক আপুনি খং নকৰিলে, গালি নাপাৰিলে। আপোনাৰ সুৰীয়া জীৱনটো এনেদৰে অব্যাহত থাকক তাৰে আশা কৰিছোঁ। এই সুৰীয়া সময়খিনি আপোনালোকৰ সৈতে আমি অতিবাহিত কৰিছোঁ আজি কটন বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন সমাৰোহৰ দিনটোত। আপোনালোকক লগ পাইছোঁ, ভাল লাগিছে। আমি মুখামুখিকৈ বহি এই অনুষ্ঠানটিত ভাগ ল'ব পৰা নাই যদিও অনলাইন মাধ্যমেৰে হ'লেও আমি সকলোৱে লগ পাইছোঁ। কটন কলেজৰ সময়খিনিৰ কথা আমি এবাৰ ৰোমন্থন কৰিছোঁ। কটন কলেজৰ সুৰীয়া সময়খিনিৰ সাক্ষ্য বহন কৰি থকা কেইগৰাকীমান কণ্ঠশিল্পীক আকৌ এবাৰ আজিৰ দিনটোত আমি লগ পাইছোঁ, তেওঁলোকৰ কণ্ঠৰ গীত শুনিছোঁ। মই এতিয়া য'ত বহি আছোঁ কটন বিশ্ববিদ্যালয়ৰ মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টত। প্ৰথমে EDC নামেৰে ইয়াৰ যে আৰম্ভণি হৈছিল তাৰ আঁৰৰ এগৰাকী ব্যক্তি আছিল আমাৰ সকলোৰে শ্ৰদ্ধাৰ ডক্টৰ সত্যেন্দ্ৰ কুমাৰ চৌধুৰী ছাৰ। তেখেতৰ ভগ্নী কটন কলেজৰ এসময়ৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী। তেখেত আছিল কটনৰ ছাত্ৰী নিবাসত।
একে সময়তে পাহাৰী দাস আৰু তেখেত আছিল পাহাৰী দাস আছিল দ্বিতীয় শ্ৰেষ্ঠ কণ্ঠশিল্পী আৰু এখেত হৈছিল শ্ৰেষ্ঠ কণ্ঠশিল্পী এনেকুৱা এটা সময় আছিল তেওঁলোকে একেটা হোষ্টেলতে থাকিলেও কোনে কি গীত গাব জানিব নিদিছিল তেওঁলোকৰ মাজত আছিল এটা প্ৰতিযোগিতাৰ মনোভাৱ কিন্তু সুসম্পৰ্ক আছিল তেওঁলোকৰ দুয়োৰে মাজত এইগৰাকী কণ্ঠশিল্পীৰ কথা যেতিয়া ওলাইছে তেওঁৰ প্ৰতিটো গীতেই আপোনাক আমাক মোহাচ্ছন্ন কৰি ৰাখিছে আমি যদি ক'বলৈ যাওঁ দিখৌ নৈ পাৰৰে সেই গীতটি নিশ্চয় ভাল লাগে আপোনালোকৰ আমি যদি ক'বলৈ যাওঁ লগ দিয়াৰ কথা আছিল ভাল লাগে নহয়নে বাৰু তেখেতৰ প্ৰতিটো গীতেই আপোনাৰো ভাল লাগে আমাৰো ভাল লাগে আহক সেই শিল্পীগৰাকীক এইবাৰ আমি লগ পাওঁ মই আটাইকে অভিনন্দন জ্ঞাপন কৰিলোঁ আজি মানপত্ৰ পোৱাসকলক মই আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলোঁ মই 1969 চনৰ পৰা 72 চনলৈকে কটন মহাবিদ্যালয়ত আছিলোঁ 1970 চনত মই কটন মহাবিদ্যালয়ৰ শ্ৰেষ্ঠ গায়িকাৰ সন্মান লাভ কৰিছিলোঁ আজি এই পবিত্ৰ দিনটোত মই এফাকি গীতেৰেই পুনৰ আটাইকে অভিনন্দন জ্ঞাপন কৰিবলৈ ওলাইছোঁ শিৱৰে দোলৰে বৰ খুটালৰিছে বৰ দুৱাৰ নামভতি মানাই ও ঢাকিছে ৰঘুমলাই গৌৰী গয়া কটাৰীৰ দাবেও কাটিছিলে হানাদি মামৰে খাই পিঠি পুৰিলেও উভতি শুব জানি বদনে ৰংহিঙাবাই দিখৌলৈ পাৰৰে ধন্যবাদ জনাইছোঁ ডক্টৰ অনিমা চৌধুৰী বাইদেউ আপুনি এতিয়া গুৱাহাটীত নাই তথাপিও আপুনি যে এইখিনি সময় দিলে আমালৈ এই কথাখিনি আৰু গীত বা নিবন্ধন কৰি আমালৈ প্ৰেৰণ কৰিলে খুব ভাল লাগিছে ভালে থাকক সেয়া আশা কৰিছোঁ আপোনালোকে এই সুৰীয়া সময়খিনি আমাৰ সৈতে অতিবাহিত কৰিছে কটন বিশ্ববিদ্যালয়ৰ আজি প্ৰথম সমাৱৰ্তন সমাৰোহৰ দিনটোত এইবাৰ আমি লগ পাব বিচাৰিছোঁ এনেকুৱা এগৰাকী কণ্ঠশিল্পীক যি এসময়ত দূৰদৰ্শনত বাতৰি পৰিৱেশনো কৰিছিল আকাশবাণীৰ নাট বিভাগৰ তেখেত এগৰাকী শিল্পী আকাশবাণীত তেখেতে ঘোষিকা হিচাপেও কাম কৰিছিল আৰু তেখেত এগৰাকী বিশিষ্ট কণ্ঠশিল্পী আপোনালোকৰ সকলোৰে পৰিচিত কটনত থকা দিনত তেখেত খুব ধুনীয়া আছিল আৰু ছাত্ৰ ছাত্ৰীসকলৰ মাজত আকৰ্ষণৰ কেন্দ্ৰবিন্দু আছিল এতিয়াও 70 বছৰ বয়সতো তেখেত অতি ধুনীয়া হৈ আছে গীতেৰে সুৰেৰে তেখেতৰ জীৱনটো জীপাল হৈ আছে তেখেতনো কোন আপোনালোকৰ নিশ্চয় জানিবলৈ মন গৈছে আহক আমি তেখেতক লগ পাওঁ নমস্কাৰ মই পাহাৰী দাস কটন কলেজত মই পঢ়িছিলোঁ প্ৰি ইউনিভাৰ্চিটি 1969ত তাৰপিছত BSc পাছ কৰোঁ 1972 মোৰ জিঅ'লজি জিঅ'গ্ৰাফি কেমেষ্ট্ৰি আছিলে কটন কলেজত শিক্ষা গ্ৰহণ কৰিবলৈ আহি জীৱনৰ বহু সুন্দৰ কথা বহু শিকিবলগীয়া কথা অকল পঢ়া শুনাই নহয় সাংস্কৃতিক দিশৰ পৰা কলা সংস্কৃতি সকলোখিনি দিশৰ পৰা মোৰ জীৱনটো গঢ়ি দিলে কটন কলেজে কটন কলেজত থাকোঁতেই মই প্ৰথম অসমীয়া বোলছবিত দুখনত গীত গাবলৈ সুবিধা পাওঁ আৰু সেই সময়ত মোৰ টিচাৰ কলেজৰ শিক্ষাগুৰুসকল মোৰ লগৰীয়াসকল সকলোৱে মোক ইমান ছাপোৰ্ট দিছিল সেই কথা মই এতিয়াও পাহৰিব নোৱাৰোঁ কটন বিশ্ববিদ্যালয়ৰ যিসকল ছাত্ৰ ছাত্ৰীয়ে মানপত্ৰ গ্ৰহণ কৰিলে তেওঁলোকলৈ মোৰ বহুত মৰম শুভেচ্ছা আৰু আশীৰ্বাদ জনাইছোঁ আজি যিদৰে মই কটনিয়ান বুলি গৌৰৱ অনুভৱ কৰোঁ তেওঁলোকেও এদিন এই কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰী আছিলোঁ বুলি গৌৰৱ অনুভৱ কৰিব আৰু তেওঁলোকলৈ মই মোৰ গীতৰ
দুষাৰী কলিৰে মই মোৰ মৰম চেনেহ যাচিব খুজিছোঁ। মই দুষাৰী গীত গাই দিছোঁ মোৰ এটি জনপ্ৰিয় গীত। ৰিণিকি ঐ ৰিণিকি বাজিছে কি পেপাতি, চিনাকি যেন চিনাকি আজি কিয় লাগিছে মোৰ, কিয়নো আজি কিয় লাগিছে মোৰ, মনে মনে মোৰ মনে আজি লাজুক লাজুক কইনাজনী সাজি, পানীয়লা ঘাটলৈ তাঁতৰ শালৰ পাতলৈ, কপৌ ফুলৰ বাহলৈ, কুলিৰ কোমল মাতলৈ বাৰে বাৰে পাতিছে গান। ৰিণিকি ঐ ৰিণিকি বাজিছে কি পেপাতি, চিনাকি যেন চিনাকি আজি কিয় লাগিছে মোৰ, কিয়নো আজি কিয় লাগিছে মোৰ। নমস্কাৰ, ধন্যবাদ। পাহাৰী বাইদেউ, আপোনাক লগ পাই খুব ভাল লাগিল। আপোনাৰ জীৱনটো এনেদৰেই সুৰীয়া হৈ থাকক, আপুনি এনেদৰেই ধুনীয়া হৈ থাকক, সেয়া আশা কৰিছোঁ। এইবাৰ আমি লগ পাওঁ আহক এনেকুৱা এগৰাকী কণ্ঠশিল্পীক, যি কটন কলেজত পঢ়িবলৈ আহোঁতে সংগীতৰ প্ৰতিযোগিতাত ভাগ লওঁতে তেখেতৰ যি গায়ন শৈলী সেয়া শুনি সেই সময়ৰ বিচাৰকসকলৰ মাজৰ এগৰাকী ৰমেন বৰুৱা। তেখেতে চিনেমাত কণ্ঠদান কৰিবলৈ তেখেতক নিৰ্বাচন কৰিছিল। তেখেতে যেতিয়া কটন কলেজত পঢ়ি থাকোঁতে চিনেমাত গীত গাবলৈ সুযোগ লাভ কৰিছিল, তেতিয়া তেখেতৰ শিক্ষাগুৰু তাৰাকেশ্বৰ চৌধুৰী ছাৰে সহায় কৰিছিল, অনুপ্ৰেৰণা যোগাইছিল। এইগৰাকী বিশিষ্ট কণ্ঠশিল্পীক আমি এবাৰ লগ পাব বিচাৰিছোঁ আজিৰ এই অনুষ্ঠানত। নমস্কাৰ, মই কোকিলা গোস্বামী। মই বৰ্তমান যোৰহাটত থাকোঁ। যোৰহাটৰ মই দেৱীচৰণ বৰুৱা ছাত্ৰী মহাবিদ্যালয়ত অধ্যাপনা কৰি আছোঁ। কটন বিশ্ববিদ্যালয়ৰ আজি প্ৰথম যি সমাৱৰ্তন উৎসৱ, তাত মই এনেদৰে ভাৰ্চুৱেল মাধ্যমেৰে হ'লেও উপস্থিত থাকিবলৈ পাই নিজকে গৌৰৱান্বিত অনুভৱ কৰিছোঁ। সকলোকে মই এই অনুষ্ঠানত থকা সকলোলৈকে মই মোৰ আন্তৰিক অভিনন্দন আৰু ওলগ জ্ঞাপন কৰিছোঁ। জোন ধনে জোনালিতে তৰাপতিক চাই, হাতী পতি চিকিমিকি নাচি নাচি যায়। জোনে কয় তৰাপতিক মোৰ পিনে চা, ৰূপোৱালী ৰিহা টানি তৰাই থাকে গা। চকুত লাগিল মোহনি তৰা, চকুত লাগিল মোহনি, টিপি টিপি চাৱনি তৰা, টিপি টিপি চাৱনি। জোন ধনৰ পোকৰ মাজত ললে আহি ঠাই, হাতী পতি চিকিমিকি নাচি নাচি যায়। তামুলী তৰাকে দেখি জোনে ললে বুকত, থুৰীয়া তামোলৰে ৰাং লাগিল মুখত। পোহৰৰে খেলেঙি পোহৰৰে খেলেঙি তৰা, পোহৰৰে খেলেঙি লাগিল তৰা ভেলেঙি তৰা, লাগিল তৰা ভেলেঙি। নিজান ৰাতি অকলশৰে জোনক দেখা পাই, হাতী পতি চিকিমিকি নাচি নাচি যায়। ধন্যবাদ কোকিলা বাইদেউ। আৰু আমি মৰমতে কোকিলা বাইদেউক মাতো ধুনু আইতা বুলি। ধুনু আইতা, ধন্যবাদ জনাইছোঁ আপোনাক। ভাল লাগিল আপোনাক লগ পাই। এইবাৰ আমি লগ পাব বিচাৰিছোঁ এনেকুৱা এগৰাকী কণ্ঠশিল্পীক, যাৰ প্ৰতিটো গীতেই আপোনালোকক আপ্লুত কৰিছিল, আকৰ্ষণ কৰিছিল।
চকু মেলি নেচাবা অ ৰ লাগি নেচাবা। এই গীতটো শুনিলেই নিশ্চয় শিল্পীগৰাকীৰ কথা মনলৈ আহে। কাক বুলিলো কোনে নিজে গাত পাতিলো লেচা। দীপেন বৰুৱাৰ লগত যিগৰাকী সহশিল্পী আছিল সেইগৰাকী আছিল কটন কলেজৰ এসময়ৰ ছাত্ৰী। সংগীতৰ ক্ষেত্ৰত তেখেতৰ নাম আমি সকলোৱে জানো আৰু তেখেতক আজি আমাৰ অনুষ্ঠানত আমি লগ পাব বিচাৰিছোঁ। তেখেত এগৰাকী অনাতাঁৰ শিল্পী। বহুদিন তেখেতে গীত গোৱা নাই। তেখেতৰ এটি বিশেষ অসুবিধাৰ বাবে তেখেতে গীত গোৱা নাই। তেখেত বৰ্তমান সময়ত এগৰাকী শিক্ষয়িত্ৰী, লগতে সংগীতৰ চৰ্চা এতিয়াও অব্যাহত ৰাখিছে তেখেতে। তেখেতক আজি লগ পাবলৈ মন গৈছে। আমি এবাৰ লগ পাওঁ। কটন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানত অংশগ্ৰহণ কৰা মাননীয় সুধীবৃন্দ তথা মৰমৰ ছাত্ৰ ছাত্ৰীসকলক মই নমস্কাৰ জনাইছোঁ। চকু মেলি নাচাবা লাগি নাচাবা, চকু মুদি চোৱাচোন দেখা পাবা তাতে, মন উতলাই কোনে চিত নোচোৱাই, মন উতলাই কোনে চিত নোচোৱাই। ৰঙতে ৰঙিলি পখিলা পৰে ফুলতে দেখিলা, ফুলনি নাচিলে হালি জালি, হালি জালি, কোনে বাৰু চাই চাই আপোন পাহৰি নাযায়। অ মন মাৰি আছাচোন নোচোৱানো কেলে, ক'ত মৰি যাওঁ দেহি মন পমি যায়, ক'ত মৰি যাওঁ দেহি মন পমি যায়। ধন্যবাদ অৰুণিমা বৰুৱা ফুকন বাইদেউ, যাক আমি সকলোৱে ৰুণজুণ ফুকন বুলি জানো। তেখেতক সকলোৱে ঘৰত ৰুণজুণ বুলি মাতিছিল আৰু সেইকাৰণে তেখেতৰ নামটো ৰুণজুণ বুলিয়েই বহুতে জানে। আপোনাক ধন্যবাদ জনাইছোঁ। আমি আশা কৰিছোঁ আপুনি সুৰৰ চৰ্চা কৰি থাকিব, সেয়াই আমাৰ কামনা। এইবাৰ আমি লগ পাব বিচাৰিছোঁ কটন কলেজৰ এগৰাকী এনেকুৱা শিক্ষাৰ্থীক যি কটন কলেজৰ 3বাৰকৈ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান লাভ কৰিছিল। এবাৰ তেখেত দ্বিতীয় শ্ৰেষ্ঠ কণ্ঠশিল্পীও আছিল আৰু তেখেত বৰ্তমান সন্দিকৈ মহাবিদ্যালয়ৰ এগৰাকী অধ্যাপিকা। কটন কলেজ আৰু সন্দিকৈ মহাবিদ্যালয় অতীজৰে পৰা এক বিশেষ সম্পৰ্ক। কটন কলেজত পঢ়ি এতিয়া সন্দিকৈ মহাবিদ্যালয়ত অধ্যাপনা কৰি থকা এইগৰাকী সংগীত শিল্পীক নিশ্চয় লগ পাবলৈ আপোনালোকৰো মন গৈছে, নহয়নে? আহক তেতিয়াহ'লে আমি তেওঁক লগ পাওঁ। নমস্কাৰ, মই ডক্টৰ সংগীতা দাস ৰয়। মই গুৱাহাটীৰ সন্দিকৈ ছোৱালী মহাবিদ্যালয়ৰ অধ্যাপিকা। কটন কলেজ মোৰ আলমা মাটাৰ। মই 1985 চনত মেট্ৰিক পাছ কৰি কটন কলেজৰ উচ্চতৰ মাধ্যমিক কলা শাখাত মই নামভৰ্তি কৰিছিলোঁ। তাৰ পাছত মই কটন মহাবিদ্যালয়ত 7 বছৰ মানে মই হায়াৰ ছেকেণ্ডেৰীৰ পৰা MA লৈকে মই অধ্যয়ন কৰোঁ। মই শিক্ষা বিভাগৰ ছাত্ৰী আছিলোঁ আৰু সেইখিনি সময়ত মই কটন কলেজৰ শৈক্ষিক আৰু সাংস্কৃতিক দুয়োটা জগতৰ লগত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছিলোঁ। মই কলেজত প্ৰথম আহি মই মানে সংগীত বিভাগত মই অংশ লওঁ। মই ছেকেণ্ড বেষ্ট ছিংগাৰ হৈছিলোঁ। তাৰ পাছত মই হায়াৰ ছেকেণ্ডেৰী ছেকেণ্ড ইয়েৰত থাকোঁতে 86, তাৰ পাছত 87 আৰু 88ত মই 3 বছৰ একাদিক্ৰমে মই শ্ৰেষ্ঠ গায়িকাৰ সন্মান লাভ কৰিছিলোঁ। কটন মহাবিদ্যালয় এতিয়া কটন বিশ্ববিদ্যালয় হ'ল। আজি কটন বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন অনুষ্ঠান। এই অনুষ্ঠানত আজি ভাগ লোৱা সমূহ শিক্ষাৰ্থীসকলক মই অভিনন্দন জনাইছোঁ আৰু ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছোঁ যাতে তেখেতসকলৰ উজ্জ্বল ভৱিষ্যত জীৱন তেওঁলোকৰ হয়। তেওঁলোকৰ এই অনুষ্ঠানটোত
মই এটি সৰু ভজনেদি মই তেওঁলোকক আশীৰ্বাদ হিচাপে মই প্ৰস্তুত কৰিব লৈছোঁ। तू दयालु दीन हो, तू दानी हो भिखारी, तू दयालु दीन हो, तू दानी हो भिखारी, हो प्रसिद्ध पातकी, हो प्रसिद्ध पातकी, तू पाप पूर्ण हारी, तू दयालु दीन हो, तू दानी हो भिखारी, नाथ तू अनाथ को अनाथ कौन मोसो, मोसमान औरत नाही, मोसमान औरत नाही, आरती हार तो सो, तू दयालु दीन हो, तू दानी हो भिखारी। ধন্যবাদ। আপোনাক লগ পাই খুব ভাল লাগিল ডক্টৰ সংগীতা দাস ৰয়। আপোনাৰ সুৰীয়া জীৱন অব্যাহত থাকক। অধ্যাপনাৰ লগতে সংগীতৰ চৰ্চাও আপুনি অব্যাহত ৰাখিব। আপোনাৰ গীতে আমাক সদায় আপ্লুত কৰি থাকিব সেয়া আশা কৰিছোঁ। বহাগতে আহিবি চেনাই, খোপাতে এপাহি কপৌ ফুল গুজি লৈ। গীতটিৰ কথা কোৱাৰ লগে লগে আপোনালোকৰ নিশ্চয় শিল্পীগৰাকীৰ প্ৰতিচ্ছবিখন মনলৈ আহিছে। আহক এইবাৰ এইগৰাকী কণ্ঠশিল্পীক আমি লগ পাওঁ। নমস্কাৰ, মই কুইন দাস। কটন কলেজৰ মই এগৰাকী প্ৰাক্তন ছাত্ৰী। 1984-85 চনত বহুতো সপোন বুকুত সাঁচি লৈ কটন কলেজলৈ আহিছিলোঁ অসমীয়া বিভাগত, আৰু তাৰ পৰাই মই ডিগ্ৰী পাছ কৰিলোঁ। এই কলেজলৈ অহা মোৰ নহয়, সকলোৰে কিছুমান সপোন থাকে, সকলোৰে কিছুমান, মোৰো বহুতো সপোন আছিল আৰু সপোন লৈয়ে মই আগবাঢ়ি আহিলোঁ। বিশেষকৈ এই কলেজত যেতিয়া আছিলোঁ, কটন কলেজত আছিলোঁ, আমাৰ মানে এটি স্মৰণীয় ঘটনা এটি কৈছোঁ। মই ইউথ ফেষ্টিভেলত যেতিয়া আমি আমাৰ কটন কলেজৰ টীম এটি গৈছিলোঁ জইন কৰিবৰ কাৰণে, তাত মানে আমাৰ গোটেইখিনি প্ৰতিযোগীয়ে সকলোৱে মানে আমি সকলো বিষয়তে গ'ল্ড মেডেল পালোঁ। পাওঁতে আমাৰ টীমটো, কটন কলেজৰ টীমটো বেষ্ট টীম হিচাপে পৰিগণিত হ'ল। আৰু সেইদিনা যে আমাৰ ইমান ফূৰ্তি হৈছিল ভাবিব নোৱাৰা কথা। এই মানে সেই দিনটো আমি জীৱনত পাহৰিব নোৱাৰোঁ। মোৰ নিজৰ এটি প্ৰিয় গীত, মোৰ বিদেশী বন্ধু এলবামৰ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি গীতৰ অকণ মুখৰা, আৰু ৰাইজে আদৰি লোৱা মোৰ দুটি গীতৰ অকণমান কলি মই গুণগুণাই দিছোঁ। এই ধুনীয়া গধূলি লগন, সংযমহীন আচৰণ, সমাজৰ আৰতে নিয়ম ভাঙি কিয় দুয়োতে মগন। এই ধুনীয়া গধূলি
এইবাৰ মই গাব লৈছোঁ মই 1983 ৰেকৰ্ডিং কৰা মোৰ সেই গীতটি বহাগতে আহিবি চেনাই খোপাতে এপাহি কপৌ ফুল দিবলৈ বহাগতে পখিলা উৰিলে তই জানো নাহিবি মৰম দিবলৈ বহাগতে তাৰপিছত আৰু এটি গীত ৰাইজে ভাল পায় মই যিহেতু এই গীতটি মই নিজেও ভাল পাওঁ মই গাব লৈছোঁ মৰম দিলি চেনেহ দিলি বাটতে লগ পাই পিছে মই 16 বছৰত ভৰি দিয়া নাই মৰম দিলি চেনেহ দিলি বাটতে লগ পাই মই 16 বছৰত ভৰি দিয়া নাই নেজানো ভাল পোৱা কি নবুজো প্ৰেম মানে কি তেনে কথা নকবি দুনাই মই 16 বছৰত ভৰি দিয়া নাই মৰম দিলি চেনেহ দিলি বাটতে লগ পাই মই 16 বছৰত ভৰি দিয়া নাই ধন্যবাদ কুইন বাইদেউ আপোনাক লগ পাই খুব ভাল লাগিল বহু বছৰৰ মূৰত আপোনাক লগ পাইছোঁ আমি থকা সময়ত আপুনি সংগীতৰ বিচাৰক হিচাপেও আহিছিল আপুনি আহিছিল অতিথি কণ্ঠশিল্পী হিচাপেও আজি বহু বছৰৰ মূৰত দেখিলোঁ ভাল লাগিল ভালে থাকক আপুনি এইবাৰ আমি লগ পাওঁ হওক এগৰাকী কণ্ঠশিল্পীক যি অতি কম বয়সতে অনুপম চৌধুৰীৰ সংগীত পৰিচালনাত আই মোৰ জনমে জনমে ছবিখনত গীত গাইছিল সেই গীতটি শুনি আমাৰো খুব ভাল লাগিছিল অতি কম বয়সতে সিনেমাত কণ্ঠদান কৰা এইগৰাকী কণ্ঠশিল্পী বৰ্তমান এগৰাকী অতি পৰিচিত শিল্পী এতিয়াও তেখেতে গীত গাই আছে কটন কলেজত থকা সময়ত তেখেত বিভিন্ন কাৰ্যত অতি সক্ৰিয়ভাৱে জড়িত হৈ আছিল নৱাগত আদৰণি সভাই হওক বা আন অনুষ্ঠানেই হওক তেখেত সদায় আগ্ৰহী আছিল এতিয়াও তেখেতে নতুন নতুন গীতত কণ্ঠদান কৰি আছে তেখেত এগৰাকী অনাতাঁৰ শিল্পী কেইবাখনো চলচ্চিত্ৰত তেখেতে গীতত কণ্ঠদান কৰিছে কেইবাটাও থিম ছঙত তেখেতে কণ্ঠ নিগৰাইছে সেই শিল্পীগৰাকীক এইবাৰ আমি লগ পাওঁ হওক নমস্কাৰ মই সংগীতা কাকতি আজি আপোনালোকৰ সন্মুখলৈ আহি মোৰ বহু কথাই মনলৈ আহিছে কটন বিশ্ববিদ্যালয়ৰ প্ৰথমটো সমাৱৰ্তনত আমি এনেদৰে ভাগ ল'বলৈ পাই নথৈ আনন্দিত হৈছোঁ ময়ো এগৰাকী প্ৰাক্তন কটনিয়ান মই কটন কলেজত 1982 চনৰ পৰা 1989 চনলৈ বহু দীঘলীয়াকৈ পঢ়িছিলোঁ কিন্তু যিয়ে নহওক মই বহুকেইখন বাহিৰৰ কলেজ ইউনিভাৰ্চিটিত পঢ়িছোঁ যদিও কটনৰ মায়াই মোক আজিলৈকে এৰা নাই আমি এতিয়াও কটন 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 কটনিয়ান 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 এই কথাটো লৈয়ে এনেদৰে মানে আগবাঢ়ি গৈ আছোঁ মানে কটন কটনিয়ান এই শব্দটোৱে যেন আমাক লগ এৰা নাই এতিয়াও ফেচবুকত হওক হোৱাটছএপত হওক আমাৰ বিভিন্ন ঠাইত থকা কটনিয়ান বন্ধু বান্ধৱীসকলৰ লগত আমাৰ সম্পৰ্ক আছে যোগাযোগ আছে আমি সদায়ে সন্ধিয়া গোটেই দিনটোৱে লগ পাওঁ কথা বতৰা পাতোঁ গান বাজনা কৰোঁ কি নকৰোঁ মানে ফূৰ্তি কাৰোবাৰ যদি কিবা বিপদ আপদো হৈছে আমি আগবাঢ়ি যাওঁ সহায় কৰোঁ ইজনে সিজনক কাৰোবাৰ যদি অসুখ বিসুখ হৈছে তাতো আমি আগবাঢ়ি গৈ সহায় কৰিছোঁ আজি কটন বিশ্ববিদ্যালয়ৰ প্ৰথমটো সমাৱৰ্তনত যিসকল ছাত্ৰ ছাত্ৰীয়ে মানপত্ৰ লাভ কৰিলে তেওঁলোকক মই বহুতো মৰম শুভেচ্ছা অভিনন্দন জ্ঞাপন কৰি মোৰ এটি গীত গাবলৈ আগবাঢ়িছোঁ
ধন্যবাদ জনাইছোঁ সংগীতা কাকতি বাইদেউ, আপোনাক লগ পাই খুব ভাল লাগিল। এনেদৰেই আপুনি সংগীতৰ চৰ্চা অব্যাহত ৰাখিব সেয়া আশা কৰিছোঁ। এইবাৰ আমি লগ পাব বিচাৰিছোঁ এনেকুৱা এগৰাকী কণ্ঠশিল্পীক, যিগৰাকী কটন কলেজলৈ আহিছিল 1990 চনত। সেই সময়ত তেখেতে সান্নিধ্য লাভ কৰিছিল এতিয়াৰ অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ। তেখেতে এইগৰাকী কণ্ঠশিল্পীক সংগীতৰ চৰ্চা কৰাৰ ক্ষেত্ৰত বিশেষ উদগনি যোগাইছিল। আৰু এসময়ত আপোনালোকে জানে, আপোনালোকৰ বহুতেই হয়তো জানে যে পাপু নিকু সংবাদ এইখন ধাৰাবাহিক দূৰদৰ্শনত প্ৰচাৰ হৈছিল। এই ধাৰাবাহিকখনৰ শীৰ্ষ সংগীতত কণ্ঠদান কৰিছিল এইগৰাকী কণ্ঠশিল্পীয়ে, যাৰ কথা মই এতিয়া কৈ আছোঁ। কটন কলেজৰ এসময়ৰ কণ্ঠশিল্পী, কটন কলেজৰ ছাত্ৰাবাসত থকা সময়ত বিভিন্ন কাম কাজত সক্ৰিয়ভাৱে জড়িত হৈ থকা তেখেতক এবাৰ আমি লগ পাব বিচাৰিছোঁ। নমস্কাৰ, মই চিন্তামণি দাস। কটন কলেজ বুলি ক'লে এক মধুৰ স্মৃতি মোৰ মনলৈ এতিয়াও ভাহি আহে। সেই কটন কলেজত মই 1990 চনত তেজপুৰৰ পৰা আহি নামভৰ্তি কৰিছিলোঁ আৰু তেতিয়াৰ পৰা সম্পূৰ্ণ 5 বছৰ মই কটন কলেজত কটাইছিলোঁ আৰু হোষ্টেলত আছিলোঁ। আৰু তাতে বিভিন্ন অভিজ্ঞতাৰ আৰু বহুতো মানুহক লগ পোৱাৰ মোৰ সুযোগ হৈছিল। আৰু কলাগুৰু বিষ্ণুপ্ৰসাদ প্ৰেক্ষাগৃহ, সেই প্ৰেক্ষাগৃহটো মোৰ অতিকে মৰমৰ, অতিকে আপোন। তাতেই মই সংগীতৰ আৰম্ভ কৰিছিলোঁ কটন গুৱাহাটীত আহি। আৰু তেতিয়াই মই লগ পাইছিলোঁ সেই সময়ত এতিয়া মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক। তেখেতে মোক বহুত উৎসাহ যোগাইছিলে এই ক্ষেত্ৰত। আৰু তেতিয়া জিতুল সোণোৱাল লগ পাইছিলোঁ। তেতিয়া সেই সময়ত জিতুলদাৰ প্ৰথম এলবাম যেতিয়া জনপ্ৰিয় হৈছিলে, তেতিয়া আমাৰ কলেজত মাতি আনিছিলে। হিমন্ত দাই কৈছিলে যে জিতুল সোণোৱালক মাতিম, তই গান গাবি। আৰু হয় সেইটোৱে হ'ল। মই যেতিয়া তেখেত আহোঁতে মই গীত পৰিৱেশন কৰিছিলোঁ আৰু তেখেতে এটা যিটো প্ৰযোজনা সন্থা আছিলে মিউজিক মেকাৰ্ছ, তাত মই গীত গোৱাৰ সুযোগ পাইছিলোঁ। এটা মোৰ প্ৰথম এলবাম আছিলে মৰমী লগৰী। আৰু তেতিয়াই মোৰ লগত চিনাকি হৈছিলে আমাৰ এতিয়া অসমৰ জনপ্ৰিয় হাৰ্টথ্ৰব জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গ নোহোৱাৰ আগতে মই তেওঁক লগ পাইছিলোঁ, মোৰ হোষ্টেলত আহিছিলে আৰু আড্ডা হৈছিলে বহুতো গীতৰ। তাতে বহুত আমি ৰাতি শুই কটাইছিলোঁ। আৰু তেতিয়া বহুতে সুধিছিলে যে কোন এই ল'ৰাজন। তেতিয়া মই কৈছিলোঁ নাই, যোৰহাটৰ ল'ৰা, জুবিন ভাল গান গায়। আৰু সেই বন্ধুটো আমাৰ এতিয়াও আছে। গতিকে আৰু সেই সময়তে মই এখন জনপ্ৰিয় চিৰিয়েল হৈছিলে পাপু নিকু সংবাদ, আৰু সেইখনৰ প্ৰযোজনা কৰিছে আমাৰ হিমন্ত দাই। তেতিয়া মোকো তাৰ শীৰ্ষক গীতটিত গান গোৱাৰ মোৰ সৌভাগ্য হৈছিলে। আৰু মৰমী লগৰী কেছেটটো তেতিয়া তাৰ পৰাই মই গাইছিলোঁ। গতিকে বিভিন্ন অভিজ্ঞতাৰে মোৰ এতিয়া মনত দোলাৰি যায় আৰু খুব ভাল লাগে। মধুৰ স্মৃতি, সেই কটনৰ মধুৰ স্মৃতি আজিও মনত পৰে, আজিও মই শিহৰিত হওঁ। আজি কটন বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন, আৰু এই সমাৱৰ্তনতে মই সকলো ছাত্ৰ ছাত্ৰীলৈ মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু মই এটি জয়ন্ত হাজৰিকাদেৱৰ এটি মোৰ ভাল লগা গীতটি অকণমান মই গুণগুণাই দিছোঁ। মন যায় আজি পলাশৰে ফুল, রোদ ছায়ার দোলনাতে দি থাকিম দোল। মন যায় আজি পলাশরে ফুল, রোদ ছায়ার দোলনাতে দি থাকিম দোল। ও এতিহাহি হো, ও এতিহাহি হো, বিৰিণাৰতে বংগীত এটি হওক, গাঁৱৰে পেপাৰে যেন মিঠা সুৰ লৈ। বিৰিণাৰতে বংগীত এটি হওক, গাঁৱৰে পেপাৰে যেন মিঠা সুৰ লৈ। সপোনত সৰে মোৰ জিৰি 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 কৈ, আজিৰে বন্ধন আমনি জামনি লগা কৈ। সপোনত সৰে মোৰ জিৰি 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 কৈ, আজিৰে বন্ধন আমনি জামনি লগা কৈ। ধন্যবাদ। ধন্যবাদ জনাইছোঁ চিন্তামণি দা। আপোনাক বহু বছৰৰ মূৰত দেখিলোঁ, আজি লগ পাই খুব ভাল লাগিল। বকুল ফুলৰ দৰে এই গীতটি আপোনালোকৰো ভাল লাগে, আমাৰো ভাল লাগে, নহয়নে? ইয়াৰ স্ৰষ্টা আছিল
হীৰেণ ভট্টাচাৰ্য। হিৰুদাই এই গীতটি শিল্পীগৰাকীৰ কণ্ঠত শুনি খুব ভাল পাইছিল আৰু এই বিষয়ে তেখেতে নিজেও কৈছিল। এই গীতটি আন আন কণ্ঠশিল্পীৰ কণ্ঠতো আমি শুনিছোঁ, কিন্তু গীতিকাৰগৰাকীয়ে এই শিল্পীগৰাকীৰ কণ্ঠত শুনি বেছি ভাল পাইছিল। শিল্পীগৰাকীয়ে দীনবন্ধু ছবিখনত কণ্ঠদান কৰা ক'ৰ এজাক সপোন যেন বৰষুণ, জুবিন গাৰ্গৰ সৈতে দ্বৈত কণ্ঠত তেওঁৰ দিয়া মোক দিয়া এই গীত দুটি আমি সকলোৱে ভাল পাওঁ। এতিয়াও শিল্পীগৰাকীয়ে বিভিন্ন ছবিত কণ্ঠদান কৰিছে আৰু নিজৰ কেইবাটাও গীত শেহতীয়াকৈ মুক্তি দিছে। শিল্পীগৰাকীক আপোনালোকৰো নিশ্চয় লগ পাবলৈ মন গৈছে নহয়নে? তেতিয়াহ'লে আহক আমি এইবাৰ তেওঁক লগ পাওঁ। নমস্কাৰ, মই অনিন্দিতা পাল আৰু মই কটন কলেজ, তেতিয়া কটন কলেজ আছিলে, বিশ্ববিদ্যালয় হোৱা নাছিলে। 2000ৰ পৰা 2002লৈকে পঢ়িছিলোঁ। মাষ্টাৰ্ছ কৰিছিলোঁ ইংলিছ অনাৰ্ছ, ইংলিছ মেজৰ। মোৰ জীৱনৰ দুটিমান গীত, বিশেষ গীত। এটি গীতটো আপোনালোকৰ সকলোৰে চাগে পৰিচিত গীত, ক'ৰে যায় সপোন যেন বৰষুণ। এই গীতটিৰ দুফাকি এনেকৈ গুণগুণাম মই অলপ। ক'ৰে যায় সপোন যেন বৰষুণ, ধূলিৰ উৰণি ঠেলি ভাহি আহে, ভাহি আহে, কোমল মাটিৰ গান গুণ গুণ গুণ, কোমল মাটিৰ গান গুণ গুণ গুণ, এজাক সপোন যেন বৰষুণ। থেংক ইউ। আৰু এটি গীত মেঘে মেঘে বাজিছে মালাৰ, এইটো অলপ গুণগুণাইছোঁ। চেষ্টা কৰিছোঁ, প্ৰথম মোৰ আছামিজ কম্পজিশ্যন মই সুৰ কৰা, অলপ বন্দিছৰ ওপৰত কৰিছোঁ, চেষ্টাহে কৰিছোঁ। এতিয়ালৈকে খুবেই নতুন হৈ আছে গীতটি। ফিডবেক বুলি একো কথা ক'ব পৰা নাই। তাৰমানে আমাৰ যিসকল এষ্টাব্লিছড মিউজিচিয়ানছ তেওঁলোকে খুব ভাল পাইছে, এপ্ৰিচিয়েট কৰিছে, কিন্তু মাছ স্কেলত কেনেকৈ আঁকোৱালি লৈছে গীতটি এতিয়াও মই মানে সেই কথাটো ক'ব পৰা অৱস্থাত নাই। গুণগুণাই আছোঁ অলপ, আপোনালোকৰ কেনে লাগে অলপ শুনি চাব। মেঘে মেঘে বাজিছে মলহাৰ, মেঘে মেঘে বাজিছে মলহাৰ, হালে জালে বিৰিখৰ গান, হালে জালে বিৰিখৰ গান, নুপুৰ বজাই সৰে নীল বৰষুণ, নুপুৰ বজাই সৰে নীল বৰষুণ, চাতকে ৰাগিনী জোৰে, সাৰে গামাপা মেঘে মেঘে বাজিছে মলহাৰ। আৰু এইখিনিতে মই প্ৰথমবাৰৰ বাবে কটন বিশ্ববিদ্যালয় হোৱাৰ পাছত যিসকল কনভকেশ্যনৰ চাৰ্টিফিকেট এই বছৰ পাইছে তেওঁলোকলৈ মোৰ আন্তৰিক শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আৰু সদায় মই বিচাৰোঁ যে কটন সকলোৰে বাবে এটি মধুৰ স্মৃতি হৈ থাকক, সকলোৰে জীৱনত এটি মধুৰ স্মৃতি হৈ থাকক। ধন্যবাদ। ধন্যবাদ অনিন্দিতা পল বাইদেউ, খুব ভাল লাগিল। আপোনাৰ গীত শুনি আমি সদায়ে ভাল পাওঁ। এনেদৰেই আপুনি গীত গাই থাকক, সেয়াই আশা কৰিছোঁ। কটন কলেজৰ সুৰীয়া সময়খিনিৰ কথা পাতি থাকিলে ওৰকে নপৰিব। কটন কলেজত আমি পঢ়ি থকা সময়ত মোৰ বন্ধু, যি কটন কলেজ একতা সভাৰ সংগীত বিভাগৰ সম্পাদক আছিল, শ্ৰেষ্ঠ কণ্ঠশিল্পী আছিল আৰু এতিয়াও সুকীয়া গায়ন শৈলীৰ বাবে তেখেত অসমৰ সংগীত জগতত বিশেষভাৱে পৰিচিত। কটন কলেজত থকা সময়খিনিত কটন কলেজক তেওঁলোকে ইমান ভাল পায়, আমি যিদৰে ভাল পাওঁ, সেই কণ্ঠশিল্পীগৰাকী বা আপোনালোক সকলোৱে কটন কলেজক খুব ভাল পায়। এইগৰাকী কণ্ঠশিল্পীয়ে কটন কলেজত থকা সময়খিনিত কিছুমান বিশেষ কাম কৰিছিল। আজি আমি তেখেতক লগ পাওঁ, আহক তেখেতৰ পৰা শুনো কটন কলেজক ভাল পায় তেখেতে কৰা কিছু কামৰ কথা, আৰু নিশ্চয়কৈ শুনিব লাগিব তেখেতৰ কণ্ঠৰ গীত, নহয়নে বাৰু? নমস্কাৰ, মই ৰূপম ভূঞা।
আৰু আজি এটা বিশেষ দিন কটন বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন অনুষ্ঠান ইতিমধ্যে অনুষ্ঠিত হৈ গ'ল আৰু যিসকল ছাত্ৰ ছাত্ৰীয়ে আজি এই অনুষ্ঠানত নিজৰ মানপত্ৰ লাভ কৰিলে সকলোকে মই শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু কটন কলেজৰ লগত আচলতে এতিয়া আমিতো কলেজ বুলিয়ে ক'ব লাগিব কাৰণ আমি যেতিয়া এৰিছিলোঁ তেতিয়া কলেজে আছিল আৰু কটনৰ লগত স্মৃতি বহুত আই এম এ প্ৰাউড কটনিয়ান বুলি এটা টি চাৰ্ট ওলাইছিল আৰু সেইটো আমিয়ে উলিয়াইছিলোঁ গতিকে মানে ইউনিয়ন নিজৰ পাৰ্চনেল লাইফ পঢ়া শুনা বন্ধুবৰ্গ আৰু আচলতে জীৱনটোক চিনি পোৱা বা আজি যে গান গাই আছোঁ তাৰো চাগে মূল যিটো মোৰ মনত যিটো সাহসটো পাইছিলোঁ বা যিটো কথাই মোক অনুপ্ৰাণিত কৰিছিল যে মই চাগে গান গাব পাৰিম সেইটো হৈছিল কটনৰ বেষ্ট ছিংগাৰ হোৱাৰ পিছত যিহেতু গান গোৱা মানুহ গতিকে এটা গান গাব ইচ্ছা গৈছে কাৰণ নাজানো আপোনালোকে কিমান ভাল পায় কিন্তু মই খুব ভাল পোৱা এটি গীত গীতিৰ কথা আৰু সুৰ পলাশ সূৰ্য গগৈৰ আৰু এই গীতি এলবামখন আছিল সেই প্ৰেম সেই সময় গীতিৰ মেল ভাৰ্জনটো মই গাইছিলোঁ আৰু ফিমেল ভাৰ্জনটো গাইছিলে বৰ্ণালীয়ে তাই খুব ধুনীয়াকৈ গাইছে গতিকে তাইকো মই এইখিনি সময়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ ইমান ধুনীয়াকৈ গানটো গোৱাৰ বাবে আৰু পলাশ দাক ধন্যবাদ দিছোঁ আমার চোখের কাছে সদ্য ফোটা বৃষ্টি ভেজা একটি লাল গোলাপের কলি সে যে তুমি লাহে লাহে গোপনে হিয়ার দুয়ার খুলি থোৱা ময়ো আহি আজীবন তাতে জিৰাম বাৰে বাৰে ভাল পোৱাৰ কথা আৰুনো কিমান সোধা চকুৰ মণি দেখিবা নিতে প্ৰমাণ মৰমৰে সাগৰৰে পাৰে পাৰে ভোৰে নাচোন অবিৰাম লাহে লাহে গোপনে হিয়াৰ দুৱাৰ খুলি থোৱা ময়ো আহি আজীবন তাতে জিৰাম শীতানৰে বুকু চাতে জানা সপোনৰে ঘনে কৈ অহা যোৱা চকু মেলি চোৱা সময়বোৰে বিচাৰে মাথো তোমাৰে ঠিকনা তুমি দিঠক বুলি মোৰে নিশাটিতে সজা দেখো জানা মৰমৰে সাগৰৰে পাৰে পাৰে ভোৰে নাচোন অবিৰাম লাহে লাহে গোপনে হিয়াৰ দুৱাৰ খুলি থোৱা ময়ো আহি আজীবন তাতে জিৰাম ধন্যবাদ জনাইছোঁ বন্ধু ৰূপম ভূঞা কটন কলেজত আমি থকা সময়ত লগ পাইছিলোঁ এগৰাকী সেই সময়ৰ ছাত্ৰীক যি সংগীতৰ ক্ষেত্ৰখনত বিশেষ সুনাম অৰ্জন কৰিবলৈ সক্ষম হৈছিল পাছলৈ তেখেত সংগীতৰ ক্ষেত্ৰখনতে নহয় অভিনেত্ৰী হিচাপেও তেখেতে পৰিচিতি লাভ কৰিলে তেখেত এগৰাকী ভইচ অভাৰ আৰ্টিষ্ট আৰু বিভিন্ন ধৰণৰ বিজ্ঞাপনত তেখেতৰ কণ্ঠস্বৰ আমি শুনিবলৈ পাওঁ তেখেত এগৰাকী ভাল আন ধৰোতা বিভিন্ন অনুষ্ঠানত চৰকাৰী অনুষ্ঠানেই হওক বা ব্যক্তিগত অনুষ্ঠানত হওক তেখেতক আন ধৰিবলৈ আমন্ত্ৰণ কৰি লৈ যায় এইগৰাকী কণ্ঠশিল্পী যিয়ে পাৰ্বতী প্ৰসাদ বৰুৱাৰ গীত বিশেষভাৱে চৰ্চা কৰিছিল আজি এইগৰাকী কণ্ঠশিল্পীক
আমি লগ পাওঁ আহক এই অনুষ্ঠানটিত। নমস্কাৰ, মই ইপ্সিতা হাজৰিকা কটন কলেজত পঢ়িছিলোঁ আৰু প্ৰথমে মই কিন্তু কটন ইউনিভাৰ্চিটিৰ সমূহ গুণীমানী ব্যক্তিকে মোৰ শ্ৰদ্ধা আৰু শুভেচ্ছা জনাইছোঁ আৰু লগতে আজি যিসকলে মানপত্ৰ ইতিমধ্যে গ্ৰহণ কৰিলে তেওঁলোকলৈ আন্তৰিক অভিনন্দন জনাইছোঁ আৰু তেওঁলোকৰ উজ্জ্বল ভৱিষ্যত কামনা কৰিছোঁ। কটন কলেজৰ কথা ক'বলৈ হ'লে ইমান কম সময়ত একচুৱেলি কৈ সামৰিব নোৱাৰি আৰু মই ভাবোঁ এই কথাটো প্ৰতিগৰাকী কটনিয়ানে মানিব বা মানে স্বীকাৰ কৰিব যে ইমান সহজ নহয়। মানে থুলমূলকৈ যদি ক'বলৈ যাওঁ, দিছ ৱাজ ওৱান অফ দ্য বেষ্ট এক্সপিৰিয়েঞ্চেছ অফ লাইফ। মানে ইমান আমি প্ৰতিটো মুহূৰ্ত এনজয় কৰিছিলোঁ পঢ়া শুনাৰ লগতে। মই বেষ্ট ছিংগাৰো আছিলোঁ কটন কলেজত। ইউনিভাৰ্চিটিত মই ইউথ ফেষ্টিভেলত গ'ল্ড মেডেলো পাইছিলোঁ বৰগীতত। সেইবোৰ এটা এটা মুহূৰ্ত কিন্তু মানে খুব কেনেকৈনো সময়বোৰ পাৰ হৈ গ'ল যেন সময়বোৰ ধৰি ৰাখিব পাৰিলে আৰু কিছু বছৰ বুলিয়ে কৈছোঁ, ভাল লাগিলে হয়। তেতিয়া বোধকৰো ইমান ফিল কৰা নাছিলোঁ। এৰি অহাৰ পিছত যিমান স্মৃতিবোৰে মানে আকৌ সেই দিনবোৰলৈ উভতাই নিয়ে, সেইকাৰণে কটন বুলি ক'লে একচুৱেলি যেতিয়া ফোন কৰিছে মোক মুক্তিকামে, মই মানে কটন বুলি শুনিয়ে মানে নাটো কৰিবই নোৱাৰি খুব মানে এক্সাইটেড হৈ আছিলোঁ বস্তুটোৰ কাৰণে। এটা বেলেগ ধৰণৰ ফিলিং মই ভাবোঁ চবৰে সেইটো থাকে। আকৌ মই শেষত প্ৰতিগৰাকী ছাত্ৰ ছাত্ৰী, আই থিংক এইটো প্ৰথম বেটছ আছিলে, যিসকলে পালে এইবাৰ মানপত্ৰসমূহ প্ৰতিগৰাকীলৈ মই শুভেচ্ছা আৰু অভিনন্দন জ্ঞাপন কৰিলোঁ। আৰু এটি গীত অলপ গুণগুণাই দিওঁ বাৰু। এইটো নিৰ্মল প্ৰভা বৰদলৈ বাইদেৱে লিখা আছিলে আৰু প্ৰণভিৰাম বৰুৱা তেখেতে সুৰ কৰা। অলপ গুণগুণাই দিছোঁ। তুমিতো আহিলা শেৱালি সুৰভি হৈ, তুমিতো আহিলা মহুৱাৰ মায়া হৈ, আল ফুল ফুল খোজ লাগি ৰ'ল বনতে মুকুতা হৈ, তুমিতো আহিলা শেৱালি সুৰভি হৈ, ৰৈ থমকিলা কহুৱা বনত গৈ, হাঁহিৰ জোনাক পাতে পাতে গ'ল বৈ, ৰৈ থমকিলা কহুৱা বনত গৈ, হাঁহিৰ জোনাক পাতে পাতে গ'ল বৈ, পদুম নয়নী লৈলাখ থলা, পদুম নয়নী লৈলাখ থলা, ধানতে জিৰ জিৰ কৈ, আল ফুল ফুল খোজ লাগি ৰ'ল বনতে মুকুতা হৈ। ধন্যবাদ জনাইছোঁ ইপ্সিতা হাজৰিকা বাইদেউ। খুব ভাল লাগিল আপোনাৰ কণ্ঠৰ গীত শুনিলোঁ, আপোনাৰ কথা শুনিলোঁ। নিশ্চয়কৈ সকলোৱে ভাল পাইছে। কটন কলেজত থকা দিনৰ পৰাই তেখেতৰ আমি গীত শুনিছোঁ, কাৰণ তেখেতে যেতিয়া কটন কলেজত পঢ়িছিল মই সেই সময়ত কটন কলেজত আছিলোঁ। তেখেতৰ গীত শুনি আমি খুব ভাল পাইছিলোঁ। তেখেত এগৰাকী অতি অমায়িক স্বভাৱৰ কণ্ঠশিল্পী। তেখেতে গীতৰ চৰ্চাৰ সৈতে জড়িত হৈ আছে যদিও সদায় প্ৰচাৰ বিমুখ। এইগৰাকী শিল্পীক এইবাৰ আমি লগ পাওঁ আহক। নমস্কাৰ, মই পল্লৱীনাথ চৌধুৰী। মই কটন মহাবিদ্যালয়ৰ এগৰাকী প্ৰাক্তন ছাত্ৰী আছিলোঁ। মই 1994ত প্ৰথমবাৰৰ বাবে কটন মহাবিদ্যালয়ত নামভৰ্তি কৰাইছিলোঁ আৰু
মোৰ সেইটো খুব জীৱনৰ এটা খুব সুন্দৰ আশা মানে আশা আছিলে কটনত পঢ়াৰ আশা পূৰ্ণ হ'ল আৰু 1997ত মই তাৰে শ্ৰেষ্ঠ গায়িকাৰ খিতাপ অৰ্জন কৰিছিলোঁ আৰু সেই দিনটো মোৰ বাবে এটি খুব সৌভাগ্যৰ দিন আৰু আপোনালোকে সকলোৱে জানে যে 2017ৰ পৰা কটন বিশ্ববিদ্যালয় হ'ল মহাবিদ্যালয় নহয় আৰু কটন বিশ্ববিদ্যালয়ৰ এই প্ৰথম সমাৱৰ্তনৰ যিসকল ছাত্ৰ ছাত্ৰীলৈ মানপত্ৰ প্ৰদান কৰা হৈছে মই তেওঁলোকলৈ মোৰ মৰম আৰু শুভেচ্ছা শ্ৰদ্ধা সকলো জ্ঞাপন কৰিছোঁ আৰু লগতে মোৰ সকলো শিক্ষাগুৰুসকললৈ মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিলোঁ আৰু কটন বিশ্ববিদ্যালয়ৰ সমূহ কৰ্মকৰ্তাসকললৈও মোৰ আন্তৰিক শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ আৰু আজিৰ এই শুভ মুহূৰ্তত মই তেওঁলোকৰ বাবে অলপ গান গুণগুণাব বিচাৰিছোঁ প্ৰথমে মই এটি পুৰণি গীত মোৰো খুব ভাল লাগে আৰু আশা ৰাখিছোঁ আপোনালোকৰো ভাল লাগিব তো মই অলপ গাব বিচাৰিছোঁ দিল চীজ ক্যা হে आप मेरे जान लीजिए दिल चीज क्या है आप मेरे जान लीजिए बस एक बार मेरा कहाँ बस एक बार मेरा कहा मान लीजिए बस एक बार मेरा कहा मान लीजिए আৰু এটি মই গীত মনত পৰিছে মোৰ জয়ন্ত হাজৰিকাদেৱৰ তেওঁৰ গীত মোৰ খুবেই ভাল লাগে আৰু তাৰে দুটিমান মই লাইন গাব বিচাৰিছোঁ তেওঁৰ এটি গীতৰ চন্দ্ৰ তৰা থাপ মাৰি আনি ঠেকেচি পেলাবৰ হ'ল সূৰ্যমুখীয়ে সজাব তাহানিও বেথাৰ সমাধি দল সুৰাত মগন ভয়াল ৰাতি মন কোলাহল মই যেনে ৰ'দৰ বিলাপ শব্দৰ সমদল মই যেনে ৰ'দৰ বিলাপ শব্দৰ সমদল ধন্যবাদ জনাইছোঁ পল্লৱীনাথ বাইদেউ বহু বছৰৰ মূৰত আপোনাক দেখিলোঁ সংগীতৰ চৰ্চা অব্যাহত ৰাখিব আপোনাৰ গীত শুনি আমি ভাল পাইছিলোঁ এতিয়াও ভাল পাওঁ আপুনি গীত গাই থাকিব এইবাৰ আমি লগ পাব বিচাৰিছোঁ এগৰাকী কণ্ঠশিল্পীক যাক আমি চিনি পাইছিলোঁ ভাস্বতী ডেকা ৰূপে তেখেত এসময়ত কটন কলেজৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী আছিল পাছলৈ তেখেতক আমি ভাস্বতী ভাৰতী বুলি চিনি পাওঁ তেখেত আকাশবাণীৰো এগৰাকী শিল্পী এইবাৰ ভাস্বতী ভাৰতীক লগ পাওঁ হওক নমস্কাৰ মই ভাস্বতী ভাৰতী মই কটন কলেজৰ প্ৰাক্তন ছাত্ৰী আৰু তেতিয়া মই আছিলোঁ ভাস্বতী ডেকা আৰু এতিয়া বৈবাহিক সূত্ৰে মই ভাস্বতী ভাৰতী লিখোঁ আৰু কিছু লোকে তেনেকৈয়ে মোক চিনি পায় কটন কলেজৰ লগত কটন মোৰ বহুতো স্মৃতি আছে কাৰণ মই 4টা বছৰ তাত পঢ়িছোঁ মই তাত শ্ৰেষ্ঠ গায়িকা হৈছিলোঁ 2 বছৰ আৰু এবছৰ মই বেষ্ট ফ্ৰেছাৰ্ছ হৈছিলোঁ তেনেকৈ আৰু এতিয়া সেই স্মৃতিবোৰ ৰোমন্থন কৰিলে ভাল লাগে আৰু আচলতে সেই স্মৃতিলৈয়ে জীয়াই আছোঁ আৰু এতিয়া আৰু এটা কথা হ'বলৈ গৈ আছে ভাল কথা সেয়া হ'ল কটন কলেজৰ পৰা কটন এতিয়া বিশ্ববিদ্যালয় হৈছে আৰু আজি সমাৱৰ্তন হৈ গ'ল প্ৰথম সমাৱৰ্তন যিসকল ছাত্ৰ ছাত্ৰীয়ে মানপত্ৰ লাভ কৰিলে মই সকলোকে শুভেচ্ছা জনাইছোঁ যিহেতু মই গানৰ লগত জড়িত এতিয়া মই গানৰ পৃথিৱীতে আছোঁ মোৰ কিছু ব্যক্তিগত গান নিজাকে ওলাইছে মই তাৰে 2-এটা গান গুণগুণাই দিছোঁ
আইনা 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 মৰমে কণ দিবিনা আইনা 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 মৰমে কণ দিবিনা এই পাৰে হাহু সেই হাঁহি বান্ধৈ তোৰো মুখত মোৰ চকু ভিজে তয়ো কান্দ মোৰে দুখত চুলি উৰে উৰুৱাই তোৰ মোৰ ধেমালি ৰং চকু ৰঙা ৰঙা হৈ দুয়োৰে জিলিকে খং আইনা 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 মৰমে কণ দিবিনা আন এটি গীত আগলি অনুভৱে নীলাকৈ মুখ সজালে কোচতে মোৰ বকুলে গাতে গালৈ বহিলে খাগুৰিৰ বাহিতিত আঙুলি তুমি থলে ঘাহে বৰণীয়া লাজুকী পাহাৰে লাজে লৈ লাহেকৈ লৰে কিনো চৰে ধন্যবাদ ভাস্বতী, খুব ভাল লাগিল। এনেদৰে সংগীতৰ চৰ্চা কৰি থাকিলে আমাৰ ভাল লাগিব, নতুন নতুন গীত শুনাই থাকিলে আমাৰ ভাল লাগিব, সেয়া আশা কৰিছোঁ। এইবাৰ আমি লগ পাব বিচাৰিছোঁ প্ৰাৰ্থনা চৌধুৰীক। প্ৰাৰ্থনা চৌধুৰী আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ এগৰাকী শিল্পী আৰু লগতে তেখেত এতিয়া মুম্বাইত থাকে। গজলৰ তেখেত এগৰাকী অতি গুণী শিল্পী। প্ৰাৰ্থনা চৌধুৰী 2002-03 বৰ্ষত তেখেত কটন কলেজৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী আছিল। সেই একে সময়তে আছিল পাহি বৈশ্য। প্ৰাৰ্থনা চৌধুৰী আৰু পাহি বৈশ্যৰ অনবদ্য প্ৰদৰ্শনৰ বাবেই কটন কলেজ সেইবাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত অনুষ্ঠিত আন্তঃ মহাবিদ্যালয় যুৱ মহোৎসৱত শ্ৰেষ্ঠ দলৰূপে বিবেচিত হৈছিল। আজি আমি প্ৰাৰ্থনা চৌধুৰীক আমাৰ সৈতে পাইছোঁ। আহক আমি প্ৰাৰ্থনা চৌধুৰীৰ মনৰ কথা শুনো আৰু প্ৰাৰ্থনা চৌধুৰীৰ কণ্ঠৰ গীত শুনো। নমস্কাৰ, মোৰ নাম প্ৰাৰ্থনা চৌধুৰী আৰু মই কটন কলেজৰ প্ৰাক্তন ছাত্ৰী। বৰ্তমান মই মুম্বাইত কৰ্মৰত। আৰু কটন বুলি ক'লেই এটা বেলেগ ধৰণৰ অনুভূতি মনলৈ আহে, কিয়নো কটন মোৰ কাৰণে ছেকেণ্ড ফেমিলি বুলিয়ে ক'ব পাৰি। মই সৰুৰে পৰা কটন কলেজত মোৰ অহা যোৱা হৈ থাকিছিল, যিহেতু মোৰ দেউতা হয়তো বহুতে জানিব পাৰে তেওঁক, ডক্টৰ সত্যেন্দ্ৰ কুমাৰ চৌধুৰী। তেওঁ কটনৰ ৰসায়ন বিভাগৰ অলমষ্ট 33 ইয়াৰ্ছমান তেওঁ কাম কৰিছে তাতে। আৰু সেইটো কাৰণে মই সৰুৰে পৰা অহা যোৱা মোৰ দেউতাৰ লগত হৈয়ে থাকিছিল কটন কলেজত। কিন্তু কটন কলেজৰ লগত মোৰ আৰু এটা বেলেগ ধৰণৰ সম্বন্ধ আছে, কিয়নো মোৰ সংগীতৰ যাত্ৰাত কটন কলেজৰ বহুত অৱদান আছে বুলি মই ভাবোঁ। মোৰ যোনটো গানৰ ছেকেণ্ড শ্ৰব্য কেছেটটো, সেই শ্ৰব্য কেছেটৰ গোটেই কামখিনি আমি কটনৰ এণ্টাৰপ্ৰিনাৰশ্বিপ ডেভেলপমেণ্ট চেল অৰ্থাৎ EDC, আজিৰ দিনত মাছ কমিউনিকেশ্যন ডিপাৰ্টমেণ্টটো, সেই কটন কলেজৰ EDCত যোনটো ধুনীয়া অডিঅ' ষ্টুডিঅ' ছেটআপটো আছে, সেই গোটেই ৰেকৰ্ডিঙৰ কামখিনি আমি তাৰে ষ্টুডিঅ'ত কৰিছিলোঁ। খুব সুকলমে আমি কামখিনি আগবঢ়াই ল'বলৈ পাৰিছিলোঁ। আৰু তাৰপিছত ৰাইজৰ কৃপাত, ৰাইজৰ মৰমত আমি বিৰাট ভাল ৰেছপন্স পাইছিলোঁ। মই মোৰে এলবামৰ এটি গীতৰ এটুকুৰা গাবলৈ লৈছোঁ। গীতৰ সুৰ আৰু কথা অনুপ বৰুৱা দাদাৰ। মোৰ মনৰ আকাশত তুমি দিলাহি ৰং, মোৰ উকা হৃদয়ত তুমি দিলাহি ৰং, আজি মন উৰণীয়া, আজি মন উৰণীয়া তোমাৰ বাবে জানা, মোৰ মনৰ আকাশত তুমি দিলাহি ৰং, মোৰ উকা হৃদয়ত তুমি দিলাহি ৰং।
এতিয়া সুধাকণ্ঠ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ মোৰ এটি অতিকৈ প্ৰিয় গীতৰ কেইফাঁকিমান গাইছোঁ আৰু সুধাকণ্ঠ তেওঁ আমাৰ কটনিয়ানে আছিলে সেই কাৰণে বিশেষ কাৰণে মই ভাবিছোঁ তেওঁৰে গীতৰ কেইফাঁকিমান মই গাই দিম বিমূৰ তমূৰ নিশাতি যেন মুনতাৰ সূতাৰে বোৱা এখনি নীলা চাদৰ এখনি নীলা চাদৰ তাৰে এটি মিঠা মাজত নিশ্বাসৰে আৰু জিয়া জিয়া আদৰ এখনি নীলা চাদৰ গুমসুম নিশাই मन के धागों से बुन बुन कर चादर नीली लाई ধন্যবাদ প্ৰাৰ্থনা খুব ভাল লাগিল এনেদৰেই সংগীতৰ চৰ্চা কৰি থাকা ভাল লাগিব চিনাকি সুৰৰ পম খেদি আমি সুৰীয়া সময়খিনি অতিবাহিত কৰিছোঁ কটন কলেজৰ কেইবাগৰাকীও শ্ৰেষ্ঠ কণ্ঠশিল্পী তথা কটন কলেজত থকা সময়ত তেওঁলোকে সংগীতৰ ক্ষেত্ৰখনত এক বিশেষ সুনাম অৰ্জন কৰিছিল আৰু এতিয়াও সংগীতৰ ক্ষেত্ৰখনত তেখেতসকল আগুৱাই গৈছে এইবাৰ আমি লগ পাওঁ হওক কেইগৰাকীমান নতুন প্ৰজন্মৰ কণ্ঠশিল্পীক ইয়াৰে কেইবাগৰাকীও কটন কলেজৰ শ্ৰেষ্ঠ কণ্ঠশিল্পী আৰু দ্বিতীয় শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান অৰ্জন কৰিছিল প্ৰথমে আমি লগ পাওঁ হওক বিশিষ্ট কণ্ঠশিল্পী লোকনাথ গোস্বামীৰ কন্যা সম্প্ৰীতি গোস্বামী নমস্কাৰ মই সম্প্ৰীতি গোস্বামী আৰু মই কটনৰ প্ৰাক্তন ছাত্ৰী আৰু 2011 আৰু 12 বৰ্ষত মই একচুৱেলি হায়াৰ ছেকেণ্ডেৰী পঢ়িছিলোঁ আৰু 11ত মই কটনৰ শ্ৰেষ্ঠ গায়িকা হৈছিলোঁ লগতে কটনৰ মানে প্ৰতিনিধিত্ব কৰি মই বিভিন্ন অনুষ্ঠানতো অংশগ্ৰহণ কৰিছিলোঁ আৰু যুৱ মহোৎসৱত মই সোণৰ পদকো লাভ কৰিছিলোঁ কটনৰ একচুৱেলি প্ৰাক্তন ছাত্ৰী বুলি ক'লে এটা মানে আনন্দই বেলেগ সেইটো সময় সকলোৰে এটা সপোন থাকে হাবিয়াস থাকে কটনত পঢ়াৰ সেই সুযোগকণো পাইছিলোঁ আৰু কটন কলেজৰ সকলো ছাৰ বাইদেৱে মোক উৎসাহ যোগাইছিল সেইটো সময়ত এতিয়া কটন কলেজ কটন বিশ্ববিদ্যালয় হ'ল গতিকে আজি এই কটনৰ সমাৱৰ্তনত যিসকল ছাত্ৰ ছাত্ৰীয়ে মানপত্ৰ লাভ কৰিছে সেই সকললৈ শুভেচ্ছা জনাই মই এটি গীতৰ কলি গুণগুণাইছোঁ গীতটিৰ কথা হিৰদাৰ আৰু সুৰ মোৰ দেউতা শ্ৰীযুত লোকনাথ গোস্বামীদেৱৰ আমোল মোৰ শেৱালিৰ গোন্ধ যাবলৈ যাবই নোখোজেচোন চকুৱে চকুৱে পৰা হ'লে চাব দেখিলোহেঁতেন বেলিৰ মুখৰ ৰং তোমাৰ শিৰৰ সিন্দুৰ কণ আমোল শেৱালিৰ গোন্ধ যাবলৈ যাবই নোখোজেচোন পুৱতিনিয়ৰে ফুলালে শেৱালি দুবৰি তুলিছাত থলেহি দাপোনখন আহি নাহি বজালে বাহি ভৰিল শেৱালি বন পাহিলৈ কি চাবা পাবলি পাবলি হাঁহিতে ৰজন জন আমোল শেৱালিৰ গোন্ধ যাবলৈ যাবই নোখোজেচোন চকুৱে চকুৱে পৰা হ'লে চাব
দেখিলোহেঁতেন বেলিৰ মুখৰ ৰং তোমাৰ শিৰৰ সেন্দুৰ কণ আমোল শেৱালিৰ গোন্ধ যাওঁ বুলি যাবই নোখোজেচোন। ধন্যবাদ। ধন্যবাদ জনাইছোঁ সম্প্ৰীতি গোস্বামী, খুব ভাল লাগিল। এইবাৰ আমি লগ পাব বিচাৰিছোঁ একতা শইকীয়াক। নমস্কাৰ, মোৰ নাম একতা শইকীয়া। মই কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন ছাত্ৰী। কটনতে মই স্নাতক আৰু স্নাতকোত্তৰ অধ্যয়ন কৰিছিলোঁ। আজি প্ৰথম সমাৱৰ্তনত তাৰ বাবে মই মানপত্ৰও লাভ কৰিছোঁ। আজিৰ প্ৰথম সমাৱৰ্তনত ময়ো স্নাতক আৰু স্নাতকোত্তৰৰ বাবে মানপত্ৰ লাভ কৰিছোঁ। আজিৰ এই স্মৰণীয় দিনটোত মই এটি গীতৰ কলি গুণগুণাবলৈ বিচাৰিছোঁ। গীতটিৰ কথা ডক্টৰ নিৰ্মল প্ৰভা বৰদলৈ আইতামণিৰ, সুৰ ভৱেন বৰঠাকুৰদেৱৰ আৰু গীতটিত কণ্ঠ নিগৰাইছিল আমাৰ সকলোৰে মৰমৰ আৰু আদৰৰ পদ্মশ্ৰী দীপালী বৰঠাকুৰ আইতাই। কোন সেই ৰূপৱতী যায়, কোন সেই ৰূপৱতী যায় যায় কপালত সৰু জ্বলাই দোকাষৰ ধাননি কপাই। কোন সেই ৰূপৱতী যায়, শনিহৰৰে থোল তাৰ মেখেলাৰে ফুল, শনিহৰৰে থোল তাৰ মেখেলাৰে ফুল, কেঁচা ৰ'দৰ ৰহন যেন শৰীৰৰে বৰণ, পকা ধান বুলি আৰি সাজিকে মিকাই। কোন সেই ৰূপৱতী যায়, সবল সুঠাম সৰু কণৰ হাততে তি ক'লা ছাতি, ডিঙি তৰা পাতৰ চেলেং, লাজুক লাজুক চকু দুটি, সি আগে আগে যায়, সি আগে আগে যায়, বাতি চিনুৱাই চলে ঘূৰি ঘূৰি চাই। বনৰ ফুলৰ মিঠা ৰাগী যেন উটি উটি আহে, হাতত নিয়া টিনৰ পেৰাত গোলাপ পাহিয়েও হাঁহে, হাতত নিয়া টিনৰ পেৰাত গোলাপ পাহিয়েও হাঁহে। ও তাই লাজত মৰি যায়, ও কেউফালে চাই, উৰণিখন আৰু টানিলা জাতৰাই, তাই লাজত মৰি যায়, ও কেউফালে চাই, উৰণিখন আৰু টানিলা জাতৰাই। কোন সেই ৰূপৱতী যায়, কোন সেই ৰূপৱতী যায় যায়, কোন সেই ৰূপৱতী যায়। ধন্যবাদ। একতা শইকীয়া, গীত শুনিলোঁ, কথা শুনিলোঁ, খুব ভাল লাগিল। চিনাকি সুৰৰ পম খেদি আমি সুৰীয়া সময়খিনি পাৰ কৰিছোঁ আপোনালোকৰ সৈতে। কটনৰ কেইবাগৰাকীও কণ্ঠশিল্পীয়ে আমাক গীতেৰে আজিৰ অনুষ্ঠানটি জীপাল কৰি ৰাখিছে। এইবাৰ আমি লগ পাওঁ আহক কটনৰ দুবাৰকৈ শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান লাভ কৰা তুষাৰ ভূঞাক। তুষাৰ আকাশবাণী গুৱাহাটীৰ যুৱবাণীৰো এগৰাকী স্বীকৃত কণ্ঠশিল্পী। নমস্কাৰ, মই তুষাৰ ভূঞা। 2015 চনত কটন কলেজত উচ্চতৰ মাধ্যমিকৰ কলা শাখাত মই নামভৰ্তি কৰিছিলোঁ। কটন বিশ্ববিদ্যালয়ৰ পৰা মই ইংৰাজী বিভাগত স্নাতকৰ শিক্ষা গ্ৰহণ কৰিছিলোঁ আৰু বৰ্তমান মই কটন বিশ্ববিদ্যালয়ৰ গণসংযোগ সাংবাদিকতা আৰু মিডিয়া অধ্যয়ন বিভাগৰ স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিকৰ এগৰাকী ছাত্ৰ। সাংস্কৃতিক দিশত আজিলৈ যিমানখিনি আগবাঢ়ি যাবলৈ সক্ষম হৈছোঁ, তাত কটন কলেজ আৰু কটন বিশ্ববিদ্যালয়ৰ যথেষ্টখিনি অৱদান আছে। কটন বিশ্ববিদ্যালয়ৰ
প্ৰথম সমাৱৰ্তন অনুষ্ঠানত উপস্থিত সন্মানীয় ব্যক্তিসকল আৰু মোৰ শিক্ষাগুৰুসকললৈ মই শ্ৰদ্ধা জনাইছোঁ আৰু লগতে উপস্থিত শিক্ষাৰ্থীসকললৈ শুভেচ্ছা জ্ঞাপন কৰি মই এটি গীত গাবলৈ ওলাইছোঁ। গীতৰ কথা হেমেন হাজৰিকাদেৱৰ, সুৰ পুৰুষোত্তম দাসদেৱৰ আৰু কণ্ঠ জয়ন্ত হাজৰিকাদেৱৰ। এই লুইত কাবেৰী সিন্ধু গংগা বৈ যায় যায় বৈ, তাৰ লহৰে লহৰে চহৰে নগৰে কৈ যায় যায় কৈ, লুইত কাবেৰী সিন্ধু গংগা বৈ যায় যায় বৈ। মই মিলি যামে দেশৰ ধূলিত, মিলি যামে সাৰুৱা মাটিত, মই মিলি যামে দেশৰ ধূলিত, মিলি যামে সাৰুৱা মাটিত, মিলি যাম মই পাহাৰে ভৈয়ামে, মিলি যাম মই পাহাৰে ভৈয়ামে, সেউজী 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 হৈ, সেউজী 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 হৈ, এই লুইত কাবেৰী সিন্ধু গংগা বৈ যায় যায় বৈ, তাৰ লহৰে লহৰে চহৰে নগৰে কৈ যায় যায় কৈ, লুইত কাবেৰী সিন্ধু গংগা বৈ যায় যায় বৈ। এই মাটিতে মেলিলো নয়ন, মাটিতেই হওক শান্তি শয়ন, এই মাটিতে মেলিলো নয়ন, মাটিতেই হওক শান্তি শয়ন, এই মাটিতে মানৱী প্ৰেমৰ, এই মাটিতে মানৱী প্ৰেমৰ, বন্তি উজ্বলে পোহৰ হৈ, এই মাটিতে মানৱী প্ৰেমৰ, বন্তি উজ্বলে পোহৰ হৈ, মই মিলি যাম নীল সাগৰে সাগৰে, মিলি যাম সৌ পথাৰে পথাৰে, মিলি যাম নীল সাগৰে সাগৰে, মিলি যাম সৌ পথাৰে পথাৰে, উৰি ৰম মই আকাশে বতাহে, উৰি ৰম মই আকাশে বতাহে, ৰঙা গোলাপৰ সুবাস হৈ, ৰঙা গোলাপৰ সুবাস হৈ, এই লুইত কাবেৰী সিন্ধু গংগা বৈ যায় যায় বৈ, তাৰ লহৰে লহৰে চহৰে নগৰে কৈ যায় যায় কৈ, লুইত কাবেৰী সিন্ধু গংগা বৈ যায় যায় বৈ। মই আকৌ আহিম দেশৰ বাবে, আহিম আকৌ দহৰ বাবে, মই আকৌ আহিম দেশৰ বাবে, আহিম আকৌ দহৰ বাবে, ন সমাজৰ আঁচনি লৈ, ন সমাজৰ আঁচনি লৈ, পুনু মিলি যাম মই দেশৰ ধূলিত, মিলি যাম মই সাৰুৱা মাটিত, পুনু মিলি যাম মই দেশৰ ধূলিত,
মিলি যাম মই সাৰুৱা মাটিত অনুপৰ মানুহ এই লুইত কাবেৰী সিন্ধু গংগা বৈ যায় বৈ তাৰ লহৰে লহৰে চহৰে নগৰে কৈ যায় কৈ লুইত কাবেৰী সিন্ধু গংগা বৈ যায় বৈ। ধন্যবাদ। ধন্যবাদ তুষাৰ ভূঞা। এনেদৰে গীত গাই থাকিবা সেয়া আশা কৰিছোঁ। চিনাকি সুৰৰ পম খেদি আমি নতুন প্ৰজন্মৰ কেইবাগৰাকীও কণ্ঠশিল্পীৰ গীত শুনিলোঁ। এইবাৰ লগ পাব বিচাৰিছোঁ আকাশবাণী গুৱাহাটীৰ যুৱবাণীৰ এগৰাকী স্বীকৃত কণ্ঠশিল্পী তথা কটনৰ দ্বিতীয় শ্ৰেষ্ঠ কণ্ঠশিল্পীৰ সন্মান অৰ্জন কৰা সংস্কৃতা মালাকাৰক। নমস্কাৰ, মই সংস্কৃতা মালাকাৰ, কটন বিশ্ববিদ্যালয়ৰ ৰাজনীতি বিজ্ঞান বিভাগৰ স্নাতকোত্তৰ দ্বিতীয় ষান্মাসিকৰ ছাত্ৰী। কটন বিশ্ববিদ্যালয়ৰ প্ৰথম এই সমাৱৰ্তন অনুষ্ঠানত যিসকল ছাত্ৰ ছাত্ৰীয়ে মানপত্ৰ লাভ কৰিছে তেওঁলোক আটাইলৈ মোৰ তৰফৰ পৰা আন্তৰিক শুভেচ্ছা আৰু শুভকামনা জ্ঞাপন কৰিলোঁ। আৰু এইখিনিতে আজি এই সমাৱৰ্তন অনুষ্ঠানত মই মোৰ এটি ভাল লগা গীতেৰে সকলো ছাত্ৰ ছাত্ৰীক শুভেচ্ছা জ্ঞাপন কৰিবলৈ বিচাৰিছোঁ। মই জয়ন্ত হাজৰিকাদেৱৰ এটি চিৰযুগমীয়া গীত গাবলৈ প্ৰয়াস কৰিছোঁ। তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ, বুকুত দিলে যে মোৰ কি যে মিঠা মিঠা, কেনেকৈ কি যে হৈ গ'ল কলিটি কুসুমে হ'ল সুৰভি উপচি গ'ল, কি যে ভাল লগা তোমাৰ মৰমে মোৰ। ফুলে কৈ বতাহক লাহেকৈ কি কৰিলা, বতাহেও সুধিছে ফুলকি কি কৰিলা, গোপন ফাগুনে যেন লুকাই হাঁহিছে খুলি গোপনতা তোমাৰ মৰমে মোৰ। জিৰ 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 এধানি জুৰিতি যে নীলাকৈ পানীৰে ভৰি গ'ল, কোন চেগতে যেন মৰম নদীতে যেন নিজক উটাই দিম, কি যে আকুলতা তোমাৰ মৰমে মোৰ দেহত তুলিলে ঢৌ, বুকুত দিলে যে মোৰ কি যে মিঠা মিঠা, কি যে ভাল লগা, কি যে আকুলতা, কি যে মিঠা মিঠা। সুৰীয়া সময়খিনিৰ বাবে ধন্যবাদ সংস্কৃতা মালাকাৰ, খুব ভাল লাগিল। আমি এতিয়া চিন্ময়ীৰ সৈতে কিছু সুৰীয়া সময় অতিবাহিত কৰোঁ। নমস্কাৰ, মোৰ নাম চিন্ময়ী চেতিয়া। সকলোকে স্বাগতম জনাইছোঁ কটন বিশ্ববিদ্যালয়ৰ প্ৰথমটো অনলাইন কনভকেশ্যনলৈ, আৰু গাব বিচাৰিছোঁ ডক্টৰ ভূপেন হাজৰিকাদেৱৰ এটি কালজয়ী গীত।
হারদিরানি তোমার হেন নাম তুমি মোর নিচে আপন সত্য স্নাতা ৰূপহীন পুতি নিশাৰ সপোন হাৰদিৰানি তোমাৰ হেনো নাম ধন্যবাদ চিন্ময়ী চেতিয়া খুব ভাল লাগিল গীত শুনি এইবাৰ আমি লগ পাব বিচাৰিছো অভিজিত শৰ্মাক নমস্কাৰ মই অভিজিত শৰ্মা পোনপ্ৰথমে কটন বিশ্ববিদ্যালয়ৰ সমাৱৰ্তন অনুষ্ঠানৰ বাবে সকলো উত্তীৰ্ণ ছাত্ৰ ছাত্ৰীকে শুভকামনা জ্ঞাপন কৰিছো মই পৰিবেশন কৰিবলৈ ওলাইছো এটি ভূপেন্দ্ৰ সংগীত সাগৰ সংগমত কটন সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত সাগৰ সংগমত কটন সাঁতুৰিলো তথাপিতো হোৱা নাই ক্লান্ত তথাপি মনৰ মোৰ প্ৰশান্ত সাগৰৰ উৰ্মিমালায় শান্ত সাগৰ সংগমত ভাল লাগিল অভিজিত শৰ্মা গীত শুনিলো আৰু এনেদৰে গীত গাই থাকিবা সেয়াই আমাৰ কামনা চিনাকি সুৰৰ পম খেদি আমি এই সুৰীয়া সময়খিনি অতিবাহিত কৰিলো আপোনালোকৰ সৈতে আপোনালোকে এইখিনি সময় দিলে আৰু যিসকল কণ্ঠশিল্পীয়ে তেখেতসকলে কটনত পঢ়ি থকা সময়ৰ স্মৃতি ৰোমন্থন কৰিলে লগতে আমাক গীত শুনাই আপ্লুত কৰিলে আপোনালোক আটাইকেইগৰাকীকে আমি ধন্যবাদ জনাইছো আজি কটন বিশ্ববিদ্যালয়ৰ প্ৰথম সমাৱৰ্তন সমাৰোহত যিসকল ছাত্ৰ ছাত্ৰীয়ে মানপত্ৰ লাভ কৰিলে তেখেতসকলকো আমি অনাগত জীৱনৰ বাবে শুভকামনা জনাইছো আৰু এই অনুষ্ঠানটি মই ইন্দ্ৰজিৎ দাসে ইমানতে সামৰিব বিচাৰিছো ধন্যবাদ
চিনাকি